নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। চ' বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আনিছোঁ। যিটো ভাল খবৰ আছে নতুনকৈ মুকলি হোৱা কিছু জব আপডেটৰ ওপৰত, য'ত আপোনালোকৰ বাবে পুনৰ মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4ত প্ৰায় 9,000 অধিক নতুন পদ। যিখিনি পদৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মাত্ৰ 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বৰ্তমান সময়ত এই 9,000 প্লাছ নতুন পদ কি ধৰণে মুকলি হৈছে আৰু কিমান আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব সকলোখিনি ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ আশা ৰাখিছোঁ। আৰু বৰ্তমান সময়ত এই পদখিনিৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে এই পদখিনিৰ কাৰণে আবেদনটো কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পৰা শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই পদখিনিৰ কাৰণে আবেদনটো কৰি ল'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধুসকল, পুনৰ আপোনালোকৰ বাবে নতুনকৈ 9,195টা নতুন পদ মুকলি কৰি দিছে। আৰু এই পষ্টখিনি আমাৰ অল ইণ্ডিয়া পষ্ট হয়। গতিকে আমাৰ অসমৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, এই 9,195টা পদত 288টা পদ আমাৰ অসমৰ কাৰণে ৰাখিছে। আৰু এই পদখিনিক যদি আপোনালোকে আবেদন কৰে তেতিয়া আপোনালোকৰ দৰমহা লাভ কৰিব 21,700 টকাৰ পৰা 69,100 টকা পৰ্যন্ত আপোনালোকৰ লেভেল 3 পে আপোনালোকে স্কেল পাব। আৰু এই যিটো অৰ্গেনাইজেশ্যন নাম হৈছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অৰ্থাৎ CRPFৰ ফালৰ পৰা এই পদখিনি মুকলি হৈছে, য'ত আপোনালোকে দেখা পাব ইয়াতে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অৰ্থাৎ CRPF টোটেল 9,195টাকৈ নতুন পদ মুকলি কৰিছে। যিখিনি পদ আমাৰ কনষ্টেবলৰ পষ্ট হয়, ইয়াতে আমাৰ টেকনিকেল আৰু ট্ৰেডছমেন এণ্ড পিয়নাৰ পষ্ট আপোনালোকৰ মুকলি হৈছে। গতিকে যিসকলে ইয়াৰ ইণ্টাৰেষ্ট হয় বা ইলিজিবল হয় তেওঁলোকে এইখিনি বিষয়ে ভালদৰে চাই ল'ব। পষ্টৰ যদি ডিটেইলছ চাবলৈ যাওঁ তেন্তে আমাৰ কনষ্টেবল, টেকনিকেল এণ্ড ট্ৰেডছমেনত যদি চাই, ড্ৰাইভাৰ পষ্টত টোটেল 3,176টা পষ্ট মুকলি হৈছে। তাৰ পাছতে বাগলাৰ টোটেল 1,274টা পষ্ট মুকলি হৈছে। কুকত আপোনালোকৰ মুকলি হৈছে 1,426টা পষ্ট মুকলি হৈছে। তাৰ পাছতে মটৰ মেকানিক ভেহিকুলত মুকলি হৈছে 739টা, চফাই কৰ্মচাৰীত মুকলি হৈছে 547টা, ৱাটাৰ কেৰিয়াৰত মুকলি হৈছে 529টা। তাৰ লগতে ৱাছাৰমেনত মুকলি হৈছে 363টা, বাৰবাৰ মুকলি হৈছে 231টা, ট্ৰেইলত মুকলি হৈছে 197টা, ব্ৰাছ বেণ্ডত মুকলি হৈছে 175টা, মালিত গাৰ্ডেনাৰ যিটো হয় তাত মুকলি হৈছে 142টা, কাৰ্পেণ্টাৰত মুকলি হৈছে 123টা, কোবলাৰত মুকলি হৈছে 118টা, পাইপ বেণ্ডত 99টা, পেইণ্টাৰত মুকলি হৈছে 33টা আৰু হেয়াৰ ড্ৰেজত মুকলি হৈছে মাত্ৰ 3টা পষ্ট। গতিকে অল টোটেল চাবলৈ গ'লে ইয়াতে টোটেল আমাৰ হ'ব 9,175টা। এতিয়া হয়তো বহুতে ভাবিব পাৰে যে 9,195টা পদৰ বিষয়ে ক'লোঁ আৰু ইয়াত হয়তো আপোনালোকে দেখা পাইছে 9,175টা। এই 9,175টা পষ্ট আপোনালোকৰ হ'ব টেকনিকেল আৰু ট্ৰেডছমেনৰ ভিতৰত। বাকী যিটো আমাৰ পায়োনাৰ যিটো পষ্ট আছিলে তাত আমাৰ মুকলি হ'ব বাকীখিনি পষ্ট। গতিকে সেইখিনি আপোনালোকে চাই ল'ব টোটেল কিমানটা থাকিব তালৈ। সেইখিনি হ'ব আপোনালোকৰ পায়োনাৰ পষ্টৰ কাৰণে। স্পেলিং যদি খেলিমেলি হৈছে ক্ষমা কৰিব। তাৰ পাছতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে যদি চাবলৈ যায় CRPF ৰিক্ৰুটমেণ্টৰ কাৰণে আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, মাষ্ট বি এজন ইণ্ডিয়ান চিটিজেন হ'বই লাগিবই। আৰু বয়সৰ সময়সীমা যদি চাবলৈ যাওঁ তেন্তে ড্ৰাইভাৰ যিটো পষ্ট হয় কনষ্টেবল ড্ৰাইভাৰ পষ্টটোৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো 21 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব। গতিকে মিনিমাম বয়সটো 21 বছৰ। গতিকে যিহেতু ড্ৰাইভাৰ হ'ব লাগিব এজন, গতিকে 21 বছৰ আপোনালোকৰ মিনিমাম বয়সটো হ'ব লাগিব। বাকী যিবিলাক পষ্ট আমাৰ বিষয় পালোঁ, যেনে ধৰক আপোনাৰ গাৰ্ডেনাৰ বা বাকী যিবিলাক পষ্ট আছিলে আৰু সেই পষ্টবিলাকৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 23 বছৰলৈকেহে আবেদন কৰিব পাৰিব। কিন্তু কাৰোবাৰ যদি 23 বছৰতকৈ ওপৰ হৈ গৈছে তেতিয়া আপোনালোকে এই ৰিলেশ্যন পাব। SC ST সকলে 5 বছৰ আৰু OBC সকলে পাব 3 বছৰ এইজ ৰিলেক্সেশ্যন। আৰু এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন মই কৈছোঁৱে যে আপোনালোকে এজন 10 কেণ্ডিডেট হ'ব লাগিব বা তাৰ আপোনালোকে ইকুইভেলেণ্ট হ'লেও এপ্লাই কৰিব পাৰিব। কিন্তু মিনিমাম আপোনালোকৰ 10 পাছ হ'লে আপোনালোকে এই পষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে টেকনিকেল কোৱালিফিকেশ্যন চাবলৈ গ'লে ড্ৰাইভাৰ যিটো হয়, ড্ৰাইভাৰ পষ্ট যিটো হয় তাৰ কাৰণে আপোনালোকৰ ভেহিকুল ড্ৰাইভিং লাইচেঞ্চখন থকা জৰুৰী হ'ব।
কাৰণ সেইবিলাক আপোনালোকে ড্ৰাইভিং টেষ্ট দিব লাগিব যেতিয়া আপোনাৰ ৰিক্ৰুইটমেণ্ট টাইম হ'ব তাৰ সময়ত আপোনালোকে ড্ৰাইভিং টেষ্ট দিব লাগিব আৰু মটৰ যিটো মেকানিক ভেহিকল আছিলে তাৰ কাৰণে আপোনালোকে 2 ইয়েৰ্ছৰ ITI কোৰ্চ কৰা হ'ব লাগিব মটৰ মেকানিক ভেহিকলৰ যিটো ট্ৰেড হয় তাত আপোনালোকে ITI কৰা হ'ব লাগিব বা আপোনালোকে নেশ্যনেল বা ষ্টেট এপ্ৰেণ্টিছ চাৰ্টিফিকেট থাকিলেও হ'ব মেকানিক মটৰ ভেহিকলত এই থাকিলেও হৈ যাব বাকি পায়োনিয়াৰ যিটো উইং হয় ইয়াৰ কাৰণে আপোনালোকে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব মাচিনাৰী বা ইলেক্ট্ৰিচিয়ানত আৰু প্ৰিফাৰেন্স আপোনালোকৰ থাকিব লাগিব চাৰ্টিফিকেট যিটো ট্ৰেড হয় ইয়াৰ এইটো আপোনালোকে ITI কৰা হ'ব লাগিব আৰু বাকি যিবিলাক ট্ৰেডছমেন পোষ্ট আছে তাৰ বাবে আপোনালোকে এজন প্ৰফেশ্যন এণ্ড ৱৰ্ক ৰেসপেক্টিভ ট্ৰেডছ এজন হ'ব লাগিব গতিকে ভাল পোষ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে CRP ফালৰ পৰা গতিকে যদি পুনৰবাৰ চাব বিচাৰে এইখিনি ভালদৰে চাই লওক কোনটো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব গতিকে 9175টা এইখিনিত মুকলি হৈছে আৰু বাকি পায়োনিয়াৰত বাকি গিটা পোষ্ট মুকলি কৰি দিছে এতিয়া আহিছো ইয়াৰ এপ্লিকেশ্যন ফিজ এটা আছে মিনিমাম এটা এপ্লিকেশ্যন ফিজ UR EWS OBC অনলি মেলৰ কাৰণে 100 টকা ফিজ ৰাখিছে বাকি ফিমেল SC ST এক্সিবিশনৰ কাৰণে কোনো ধৰণৰ ফিজ তেওঁলোকে ৰাখা নাই মাত্ৰ 100 रुपीस এটা আপোনালোকে পে কৰিলে হ'ব আৰু পেমেন্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমৰ যোগেদি হ'ব কাৰণ যেহেতু ইয়াৰ এপ্লিকেশ্যন মোডটো আপোনালোকৰ অনলাইন আছে গতিকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে CRPFৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে যাব বা আপোনালোকে আমাৰ ডেসক্ৰিপচন চেক কৰিব তাতে আপোনালোকে ইয়াৰ যিটো এপ্লাই লিংক বুলি পাই যাব তাতে আপোনালোকে গৈ ক্লিক কৰি এপ্লাই কৰিব পাৰিব এপ্লাই কৰা আপোনালোকৰ ডেট বিলাক হৈছে 20 এপ্ৰিলৰ পৰা 19 মে সম্পূৰ্ণ হাতত এমাহ সময় দিছে গতিকে 20 এপ্ৰিল তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ডেটটো আৰু 19 মে তাৰিখে আপোনালোকৰ লাষ্ট ডেট ফিনিশ হ'ব আৰু তাৰ পাছত আহিছো ইয়াৰ যেটো সিলেকশন প্ৰসেস আপোনালোকৰ থাকিব PET PST CBT লগত থাকিব ট্ৰেড এণ্ড স্কিল টেষ্ট আৰু লগত থাকিব ডকুমেন্ট ভেৰিফিকেশন আৰু লগত থাকিব মেডিকেল এক্সামিনেশ্যন গতিকে এইখিনি আপোনালোকৰ সিলেকশন প্ৰসেস থাকিব ফাৰ্স্ট আপোনালোকৰ PET হ'ব যত আপোনালোকৰ ৰেষ্ট থাকিব এটা আৰু সেই ৰেষ্টটো হৈছে যদি আমি চাও ইয়াতে প্ৰথমে ৰেষ্টটো যদি চাই লয় তেতিয়া আপোনালোকে মেলৰ কাৰণে আছিল 5 কিলোমিটাৰ 24 মিনিটত যিবিলাক আমাৰ ড্ৰাইভাৰ পোষ্ট হয় মটৰ মেকানিক ভেহিকল পোষ্ট হয় ইয়াতে আপোনালোকৰ পেজটো ওলোৱা নাই গাৰ্ডেনাৰ পেইণ্টাৰ কাৰ্পেণ্টাৰ ব্ৰাছ বেণ্ড পাইপ বেণ্ড আৰু কোবলাৰ টেলাৰ আৰু বাগলাৰ এইখিনি কাৰণে মেলৰ কাৰণে আছিল 5 কিলোমিটাৰ 24 মিনিট আৰু ফিমেলৰ কাৰণে আছে 1.6 কিলোমিটাৰ ইন 8.5 মিনিটত আৰু বাকি যিখিনি পোষ্ট থাকিলে এইখিনি কাৰণে 1.6 কিলোমিটাৰ দৌৰিব লাগিব 10 মিনিটত লৰা সকলে আৰু ছোৱালী বিলাকৰ 1.6 কিলোমিটাৰ দৌৰিব লাগিব 12 মিনিটত বাকি যেটো পায়োনিয়াৰ উইং যেটো পোষ্ট আছিল তাত অনলি মেলৰ কাৰণে 1.6 কিলোমিটাৰ ইন 9 মিনিটস গতিকে হেতু হৈছে আপোনালোকৰ ৰানিং ঠিক আছে তাৰ পাছতে আপোনালোকৰ ফিজিক্যাল যেটো ষ্টেণ্ডাৰ্ড টেষ্ট আছে ইয়াতে হাইটটো হ'বলে মেলৰ 170 সেন্টিমিটাৰ মিনিমাম আৰু ফিমেলৰ হ'বলে 157 তাৰ পিছতে নৰ্থ ইষ্ট ষ্টেটৰ মেলৰ 162.5 সেন্টিমিটাৰ ফিমেলৰ 152.5 চেষ্ট থাকিব লাগিব মেলৰ 80 expand 5 ফিমেলৰ দৰকাৰ নাই আৰু ওয়েটটো আপোনালোকৰ এটো মেডিকেল ষ্টেণ্ডাৰ্ড যেটো ওয়েট থাকে হেতু আপোনালোকৰ দৰকাৰ হ'ব তাৰ পাছতে আপোনালোকৰ CBT টেষ্ট থাকিব CBT টেষ্টত আপোনালোকৰ কি হ'ব 100 মাৰ্কছৰ এটা কোৱেশ্চন পেপাৰ হ'ব যত আপোনালোকৰ 100টা কোৱেশ্চন থাকিব আৰু এটো আপোনালোকৰ অবজেক্টিভ টাইপ যেটো পেপাৰ হয় হেতু আপোনালোকৰ হ'ব ইয়াতে আপোনালোকৰ যদি চাও তেতিয়া আপোনালোকৰ 6টা সাবজেক্ট হ'ব জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছ এলিমেন্টাৰী মেথমেটিক্স আৰু ইংলিশ বা হিন্দী 25 টাকে পাৰ সাবজেক্ট কোৱেশ্চন থাকিব আৰু 25 কে নাম্বাৰ থাকিব সময় থাকিব 2 ঘণ্টা অৰ্থাৎ 100 পেপাৰ আৰু 100 মাৰ্কছ থাকিব তাৰ পাছতে আপোনালোকৰ ট্ৰেড টেষ্টটো হ'ব ট্ৰেড টেষ্টটো আপোনালোকৰ যেতিয়া এইবিলাক পাস কৰি যাব তাৰছত আপোনালোকৰ ট্ৰেড টেষ্টত যাব লাগিব যেটো আপোনালোকৰ আউট অফ 50 মাৰ্কছ আপোনালোকৰ প্ৰেক্টিকেল টেষ্ট থাকিব ক্যান্ডিডেট মাস্ট বি 20 স্কোৰ কৰিব লাগিব অৰ্থাৎ 50 আপোনালোকৰ 20 নম্বৰ পাব লাগিব ট্ৰেড টেষ্টত তেতিয়া আপোনালোকে পোষ্টখিনিৰ কাৰণে সিলেকশন লাভ কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল CRP ফালৰ পৰা পুনৰ এনেধৰণে মুকলি কৰিছে কনষ্টেবল টেকনিক্যাল টেষ্টমেন আৰু পিয়নাৰ পোষ্ট গতিকে 9195 টা পদৰ কাৰণে যদি আপোনালোকে ইন্টাৰেষ্ট আৰু এলিজিবল হয় তেতিয়া আপোনালোকে এপিলৰ তাৰিখটো কলে হে তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব গতিকে যিসকল ইন্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰক 20 এপ্ৰিল তাৰিখৰ পৰা আৰু যদি আপোনালোকৰ বন্ধু-বান্ধৱী এনে ধৰণে পোষ্টখিনিৰ কাৰণে যদি আবেদন কৰি বিচাৰি ফুৰিছে তেওঁলোকে ভিডিওটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰে আৰু এনে ধৰণৰ চাকৰি খাখৰ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা ৰাখিছো আৰু লগতে আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'ব তাত আমি ডেইলি জব আপডেট দি থকা হয় আৰু অনাগত দিনবিলাক এনে ধৰণৰ যেটো চাকৰি আহি থাকিব গতিকে ভিডিও চাই ভাল লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব ৰাখিবলৈ আশা ৰাখি আজি মানে সামৰণি মাৰিছো ধন্যবাদ জয় অসম জয় হিন্দ